ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅ'ত তোমালোকৰ পাঠ নম্বৰ 7 অসমৰ সংস্কৃতি তোমালোকৰ পৰিৱেশ পাঠ্যপুথিৰ এই পাঠটো আমি আলোচনা কৰিম। এই পাঠটো তোমালোকে ভালদৰে পঢ়িবা। মই এই ভিডিঅ'টোত তোমালোকৰ অনুশীলনী প্ৰশ্নবিলাক কৰাই দিবলৈ যত্ন কৰিম। তেন্তে বলা আমি ডাইৰেক্টলি অনুশীলনী প্ৰশ্নৰ ফালে আগবাঢ়ো আৰু আজি এই ভিডিঅ'ত মই তোমালোকৰ অনুশীলনীত থকা সকলোবিলাক প্ৰশ্নৰ উত্তৰ কৰাই দিবলৈ চেষ্টা কৰিম। এতিয়া ইয়াতে চোৱা, ইয়াতে তোমালোকক কি দিছে 1 নম্বৰ 2 নম্বৰ 3 4 5 6 এনেকৈ আমাক ভালেমান প্ৰশ্ন দিছে। প্ৰথমে আমাক সমুত্তৰ লিখিব কৈছে। এই 1 নম্বৰ ক খ গ ঘ ঙ প্ৰথম ছ এইকেইটা আমাৰ সমুত্তৰ লিখিবলৈ কৈছে। নেক্সট কি আছে, খালী ঠাই আছে। খালী ঠাইও তোমাৰ সেই ধৰণে 5টা আছে। তাৰপিছত 3 নম্বৰ 4 নম্বৰ আমাৰ দিছে সমুটকাও আছে ইয়াতে। তাৰপিছত 5 নম্বৰ ক অংশ লগত খ অংশ মিলাব লাগে আৰু 6 নম্বৰ এখন শৰাই ছবি আঁকিবলৈ কৈছে। গতিকে আমি এই প্ৰশ্নকেইটা কৰিবলৈ যত্ন কৰোঁ বলা। এতিয়া এই প্ৰথম প্ৰশ্নকেইটা চোৱা। এই ক নম্বৰ কি আছে, মহাপুৰুষ শংকৰদেৱে অসমীয়া সংস্কৃতিত আগবঢ়োৱা দুটা অৱদানৰ নাম লিখা। খ নম্বৰ 4বিধ ডিঙিত পিন্ধা অসমীয়া গহনাৰ নাম লিখা। গ নম্বৰ 3বিধ নৃত্যৰ নাম আৰু তাৰ লগত জড়িত 3বিধ বাদ্যযন্ত্ৰৰ নাম লিখিব কৈছে। ঘ নম্বৰ চাউলৰ গুড়িৰ পৰা প্ৰস্তুত কৰা 4বিধ খাদ্যবস্তুৰ নাম লিখিব কৈছে। ঙ নম্বৰ শিৱসাগৰ জিলাত থকা পুৰণি দুটা কীৰ্তিচিহ্নৰ নাম লিখা। আৰু 6 নম্বৰ অসমত থকা দুটা মন্দিৰ আৰু দুটা দৌল আৰু দুখন সত্ৰৰ নাম লিখিব কৈছে। এই প্ৰশ্নকেইটা কৰিবলৈ চেষ্টা কৰোঁ বলা। এতিয়া প্ৰথমে আমাক কি ক'লে যে মহাপুৰুষ শংকৰদেৱে অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদানৰ নাম লিখা। গতিকে উত্তৰটো কি লিখিবা, তোমালোকৰ কিতাপখনতে আছে। ভালেমান কথা মই তাৰ পৰাই লিখি দিছোঁ যে মহাপুৰুষ শংকৰদেৱে অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদানৰ নাম হ'ল নামঘৰ আৰু কীৰ্তন। এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন, পৰীক্ষাত আহিব পাৰে কিন্তু দেই। তাৰপৰা 2 নম্বৰ প্ৰশ্ন লিখিবা খ নম্বৰ যে 4বিধ ডিঙিত পিন্ধা অসমীয়া গহনাৰ নাম লিখা। তোমালোকৰ পাততে ঢেৰ অসমীয়া গহনাৰ নাম দিছে, তাৰে যিকোনো 4বিধ লিখিব গৈছে। মই তোমালোকক 4বিধ লিখাই দিছোঁ। সেই 4বিধ হৈছে কি, যে 4বিধ ডিঙিত পিন্ধা অসমীয়া গহনাৰ নাম হ'ল কেৰু, থুৰীয়া, দুগদুগী আৰু গামখাৰু। আৰু আছে, তোমালোকে চাই ল'বা, ঠিক আছে। নেক্সট তাৰপৰা গ নম্বৰ কি ক'লে যে 3বিধ নৃত্যৰ নাম আৰু তাৰ লগত জড়িত 3বিধ বাদ্যযন্ত্ৰৰ নাম লিখিব গৈছে। তোমালোকৰ এই পাঠটোত বিভিন্ন ধৰণৰ নৃত্য আৰু তাৰ লগত জড়িত বাদ্যযন্ত্ৰৰ নাম দিছে। ইয়াতে 3বিধ নৃত্য আৰু বাদ্যযন্ত্ৰৰ নাম লিখিব কৈছে, মই লিখাই দিছোঁ। উত্তৰত তোমালোকে লিখিবা যে 3বিধ নৃত্যৰ নাম হ'ল বিহু নৃত্য, সত্ৰীয়া নৃত্য, ভোৰতাল নৃত্য আৰু তাৰ লগত জড়িত 3বিধ বাদ্যযন্ত্ৰৰ নাম হ'ল ঢোল, খোল আৰু ভোৰতাল। গতিকে 3বিধ লিখিব কৈছে, মই 3বিধ সেইকাৰণে লিখাই দিছোঁ, ঠিক আছে। নেক্সট ঘ নম্বৰ চাউলৰ গুড়িৰ পৰা প্ৰস্তুত কৰা 4বিধ খাদ্যবস্তুৰ নাম লিখিব কৈছে। এতিয়া কিতাপত তোমালোকৰ বিভিন্ন ধৰণৰ এই চাউলৰ গুড়িৰ পৰা প্ৰস্তুত কৰা খাদ্যবস্তুৰ নাম দিছে। আৰু আমাৰ তোমালোকেও জানা যে আমাৰ বিশেষকৈ বিহু এনেকুৱা ধৰণৰ উৎসৱ পাৰ্বণৰ আমাৰ চাউলৰ গুড়িৰ পৰা বিভিন্ন ধৰণৰ খাদ্যবস্তু, বিশেষকৈ পিঠাজাতীয় বস্তু তৈয়াৰ কৰা হয়। আমাক যিকোনো 4বিধৰ নাম লিখিব কৈছে, আমি লিখোঁচোন আহা। এতিয়া উত্তৰত কি লিখিবা যে চাউলৰ গুড়িৰ পৰা প্ৰস্তুত কৰা 4বিধ খাদ্যবস্তুৰ নাম হ'ল তিল পিঠা, তাৰপিছত ঘিলা পিঠা, টেকেলি পিঠা আৰু খোলা চাপৰীয়া পিঠা। এনেকুৱা ঢেৰ পিঠা আছে। গতিকে তোমালোকে ইচ্ছা কৰিলে এইকেইটা নিলিখি বেলেগো লিখিব পাৰা। মই তোমালোকক 4বিধ লিখাই দিছোঁ। গতিকে এই প্ৰশ্নটোৰ উত্তৰ এই ধৰণে হৈ যাব। তাৰপিছত ঙ নম্বৰটো কি ক'লে যে শিৱসাগৰ জিলাত থকা পুৰণি দুটা কীৰ্তিচিহ্নৰ নাম লিখিব কৈছে। শিৱসাগৰ জিলাত ঢেৰ পুৰণি কীৰ্তিচিহ্নৰ নাম আছে, যিকোনো দুটা লিখিব কৈছে। আমি সেই যিকোনো দুটা লিখি দিছোঁ। উত্তৰ যে শিৱসাগৰ জিলাত থকা পুৰণি দুটা কীৰ্তিচিহ্নৰ নাম হ'ল ৰংঘৰ আৰু কাৰেংঘৰ, ঠিক আছে। এইকেইটা হৈ গৈছে প্ৰশ্ন। নেক্সট এতিয়া আমাৰ প্ৰথম যে অসমত থকা দুটা মন্দিৰ, দুটা দৌল আৰু দুখন সত্ৰৰ নাম লিখিব কৈছে। এতিয়া আমাৰ কিতাপত তোমালোকৰ লেচনটোৰ শেষৰ ফালে আমাৰ বিভিন্ন ধৰণৰ মন্দিৰ, দৌল, সত্ৰ ইত্যাদি কথা কৈছে। ইয়াতে দুটা নাম লিখিব কৈছে প্ৰত্যেকৰে। আমি এই ধৰণে লিখিছোঁ এই উত্তৰটো যে উত্তৰ অসমত থকা দুটা মন্দিৰ হ'ল কামাখ্যা মন্দিৰ, হয়গ্ৰীৱ মাধৱ মন্দিৰ। দুটা দৌল হ'ল শিৱদৌল আৰু জয়দৌল। আৰু দুখন সত্ৰৰ নাম হ'ল আউনীআটী সত্ৰ আৰু কমলাবাৰী সত্ৰ, ঠিক আছে। এইটো প্ৰশ্নৰ উত্তৰ এই ধৰণে হৈ যাব। তাৰপিছত নেক্সট কি আছে আমি চাবলৈ। এতিয়া আছে খালী ঠাই। ইয়াতে তোমালোকক চোৱা 2 নম্বৰ কি কৈছে, খালী ঠাই পূৰ কৰা ক খ গ ঘ ঙ 5টা খালী ঠাই দিছে। আমি এটা এটাকৈ কৰিবলৈ চেষ্টা কৰোঁ আহা। যে ক নম্বৰ কি কৈছে, বহাগত খালী ঠাই আছে, পালন কৰা হয়। বহাগত কি পালন কৰে আমি সকলোৱে জানো, আৰু সেইটো যে বহাগত বহাগ বিহু পালন কৰা হয়। গতিকে এই খালী ঠাইটোত বহাগ বিহু লিখিব লাগিব। তাৰপৰা খ নম্বৰ চোৱা যে খ নম্বৰ খেৰাই পূজা খালী ঠাই পালন কৰা হয়। এই খ নম্বৰ খালী ঠাইটো লিখিব লাগিব। খেৰাই পূজা কোনে পালন কৰে, বড়োসকলে পালন কৰে, ঠিক আছে। তাৰপিছত গ নম্বৰ বিহু খালী ঠাই আছিলে জাতীয় উৎসৱ। বিহু কাৰ জাতীয় উৎসৱ, এইটো আৰু চবেই জনা কথা, অসমৰ জাতীয় উৎসৱ। গতিকে এই
গ নম্বৰটোত কি লিখিবা বিহু অসমৰ জাতীয় উৎসৱ তাৰপিছত ঘ নম্বৰ মিচিংসকলে পালন কৰে কি পালন কৰে মিচিংসকলে এটা বিশেষ উৎসৱ পালন কৰে আমি যেনেকৈ অসমীয়াসকলে বিহু পালন কৰোঁ তেওঁলোকেও এটা বিশেষ জনজাতীয় উৎসৱ পালন কৰে আৰু সেইটো হৈছে আলি আই লিগাং ঠিক আছে উঙ নম্বৰ কৰম পূজা কোনে পালন কৰে কৰম পূজা কাৰ কোনসকলে পাতে তোমালোকে জানানে এই খালি ঠাইটো হ'ব আদিবাসী সকলে যে কৰম পূজা এই খালি ঠাইত কি লিখিব লাগিব আদিবাসী সকলে পালন কৰে ঠিক আছে গতিকে গোটেইকেইটা খালি ঠাই মই কৰিবলৈ চেষ্টা কৰিছো আশা কৰিছো তোমালোকে বুজি পাইছা নেক্সট কি আছে আমি চাওঁ বলা তো 4 নম্বৰতে খুব ইম্পৰ্টেন্ট প্ৰশ্ন একদম মূল্যায়নত একদম 100% আহিব পাৰে তোমালোকৰ দ্বিতীয় যেটো মূল্যায়ন হ'বলৈ গৈ আছে চাবা এই প্ৰশ্নটো খুব ইম্পৰ্টেন্ট গতিকে ভালদৰে মন দি এই প্ৰশ্নটো তোমালোকে মনত ৰাখিবা যে অসমীয়া সংস্কৃতিলৈ মহাপুৰুষ শংকৰদেৱৰ অৱদানৰ বিষয়ে 10টা বাক্য লিখা ঠিক আছে এই প্ৰশ্নটোৰ উত্তৰ মই তোমালোকক কৰাই দিবলৈ চেষ্টা কৰিছো কি লিখিবা তোমালোকে যে অসমীয়া সংস্কৃতিলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৱদান উল্লেখযোগ্য তেখেতে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজখনক সমন্বয় দোলেৰে বান্ধিছিল তেখেতে কীৰ্তন দখম গীতমাত সত্ৰীয়া নৃত্য ভাওনা সভা নামঘৰ আৰু খোল তালকে ধৰি ভিন্ন বাদ্যযন্ত্ৰ আদিৰ সৃষ্টি কৰি অসমৰ সংস্কৃতিৰ বৰঘৰটি সুদৃঢ় কৰি থৈ গৈছে গতিকে ইমানখিনি কথা লিখিবা ইমানখিনি কথা লিখিলে তোমালোকে যদি 3-4 নম্বৰৰ কাৰণে আহে এটো পাবাই ঠিক আছে গতিকে এটো প্ৰশ্ন উত্তৰ তোমালোকক মই ধৰণে কৰি দিছো নেক্সট কি আছে চাওঁ বলা তাৰপিছত সমুটুকা লিখা খুব ইম্পৰ্টেন্ট ইয়াতে আমাক 5টা সমুটুকা দিছে বিহু ক নম্বৰ বিহু দিলে খ নম্বৰ পুতলা নাচ দিছে গ নম্বৰ অসমীয়া ভাষা দিছে ঘ নম্বৰ সত্ৰীয়া নৃত্য দিছে আৰু ঙ নম্বৰ উৎসৱ পাৰ্বণ দিছে মই গোটেই গিটাৰে সমুটুকা তোমালোকক কৰাই দিবলৈ যত্ন কৰিছো প্ৰথম আমি কি লম যে ক বিহুৰ সমুটুকা তোমালোকে এই ধৰণে লিখিবা মই পঢ়ি দিছো বাৰু কি লিখিছো যে উত্তৰত কি লিখিবা বিহু অসমৰ জাতীয় উৎসৱ বিহু তিনিটা বহাগ বিহু মাঘ বিহু আৰু কাতি বিহু বহাগ বিহু বহাগ মাহত মাঘ বিহু মাঘ মাহত আৰু কাতি বিহু কাতি মাহত উদযাপন কৰা হয় তিনিটা বিহুৰে নিজস্ব তাৎপৰ্য তথা উদযাপনৰ বিশেষ নীতি নিয়ম আছে বহাগ বিহুত ঢোল পেঁপা লৈ হুঁচৰি মৰা হয় মাঘ বিহুত ভেলাঘৰ সাজি সমূহীয়া ভোজ ভাত খাই মেজি জ্বলোৱা হয় আৰু কাতি বিহুত তুলসীৰ তলত আৰু খেতি পথাৰত চাকি বন্তি জ্বলোৱা হয় গতিকে বিহুৰ বিষয়ে আমি ইমানকিটা সমুগে কাৰণ বিহুৰ বিষয় লিখিবলৈ গলে বৰ দীঘলীয়া হ'ব কিন্তু আমাক যেহেতু সমুটুকা লিখিব গৈছে গতিকে আমি মোটামুটি গোটেইকিটা কথা অকমান সোমাই যোৱাকে ইয়াতে লিখি দিছো গতিকে তোমালোকে ইয়াৰ সমুটুকাটো এই ধৰণে কৰি পেলাবা ঠিক আছে নেক্সট কি আছে চাওঁ বলা তাৰপিছত পুতলা নাচ এটো এটা খুব ইম্পৰ্টেন্ট হয় পুতলা নাচৰ বিষয়ে তোমালোকক মই এই ধৰণে লিখাই দিবলৈ চেষ্টা কৰিছো যে ৰামায়ণ মহাভাৰতৰ বিভিন্ন পৌৰাণিক কাহিনী সাধু কথা বা ৰূপ কথাক ৰখালভাৱে উপস্থাপন কৰিবলৈ চৰিত্ৰৰ লগত খাপ খোৱাকৈ পুতলাবোৰক কাপোৰ কানি পিন্ধাই সজাই পৰাই প্ৰদৰ্শন কৰা নাট্য অনুষ্ঠানকে পুতলা নাচ বোলা হয় প্ৰতিটো পুতলাৰে হাত ভৰি মূৰ আদি কলা ৰঙৰ ৰছীৰে বান্ধি লোৱা হয় পুতলা নচুৱাবলৈ এখন সৰু মঞ্চ লাগে মঞ্চৰ আঁৰ কাপোৰৰ পিছফালে সূত্ৰধাৰে ৰছীৰ সহায়ত পুতলা নচুৱাই আৰু পুতলা হৈ বচন মাতে গতিকে পুতলা নাচৰ বিষয়ে যদি ইমানখিনিও তোমালোকে লিখিব পাৰা ধুনীয়াকৈ যদি আহে তোমালোকৰ পৰীক্ষাত 4-5 নম্বৰৰ কাৰণে ইজিলি পাই যাবা ইয়াতে কোনো কথা নাই নেক্সট আমাৰ কি আছে এটো হৈ গৈছে আমাৰ খ নম্বৰটো এতিয়া আমাৰ গ নম্বৰ দিলে অসমীয়া ভাষা এটো এটা খুব গুৰুত্বপূৰ্ণ ইয়াৰ সমুটুকাটো অকমান টান আৰু তথাপি তোমালোকে মনত ৰাখিবা বুলি মই ভাবিছো ইয়াতে কি যে অসমীয়া ভাষা হৈছে অসমৰ ৰাজ্যিক তথা মূল সংযোগী ভাষা প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ পৰাই ক্ৰমৰ বিৱৰ্তনৰ মাজেদি আহি খ্ৰীষ্টীয় দশম একাদশ শতিকা মানত অসমীয়া ভাষাই ৰূপ লাভ কৰেহি আৰ্য ভাষাৰ অন্তৰ্গত বিভিন্ন প্ৰাকৃতসমূহৰ ভিতৰৰ মাগধী প্ৰাকৃতৰ অন্তঃপ্ৰাকৃত বা অপভ্ৰংশৰ স্তৰৰ মাগধী অপভ্ৰংশৰ পৰা অসমীয়া ভাষাৰ জন্ম হয় বুলি ভাষা বিজ্ঞানীসকলে মত পোষণ কৰিছে গতিকে এই মই ভাবিছো তোমালোকৰ কাৰণে এইটো অকমান সমুটুকাটো টান হৈছে তথাপিও অলপ কে তোমালোকক মই লিখাই দিছো তোমালোকে যদি পৰীক্ষাত আহে অন্তত ইমানখিনি কথা তোমালোকে লিখিবলৈ যত্ন কৰিবা বুলি মই ভাবিছো ঠিক আছে নেক্সট কি আছে চাওঁ বলা এতিয়া ঘ নম্বৰ সত্ৰীয়া নৃত্য এটা খুব দৰকাৰী হয় এটো তোমালোকে ভালদৰে চাবা পৰীক্ষাত অহাৰ খুবেই সম্ভাৱনা এতিয়া উত্তৰত কি লিখিছো যে সত্ৰীয়া নৃত্য হৈছে ভাৰতৰ সংগীত নাটক একাডেমীৰ পৰা শাস্ত্ৰীয় নৃত্য হিচাপে মৰ্যাদাপ্ৰাপ্ত 8টি নৃত্য শৈলীৰ অন্যতম সত্ৰীয়া নৃত্যৰ সত্ৰীয়া শব্দটো সত্ৰৰ পৰা আহিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰতিষ্ঠিত সত্ৰসমূহৰ যোগেৰে
প্ৰায় 1500 শতিকাৰ পৰাই এই নৃত্যধাৰা অসমত প্ৰচলিত এই তেতিয়া সো এটো অকমান দীঘল গতিকে মই একেটা পেজতে দিয়া নাই তোমালোকে একেলগে লিখিবা তাৰপিছত নেক্সট যেটো পেজ মই লিয়াই দিম এইখিনি কথা তোমালোকে লিখিবা আগৰখিনি লিখি এইখিনি লিখিবা যে হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱে ভক্তি ধৰ্ম প্ৰচাৰৰ অৰ্থে এই নৃত্যৰ আশ্ৰয় লৈছিল পৰৱৰ্তী সময়ত তেওঁৰ অনুগামী সকলে কিছু পৰিমাণে সংবৰ্ধন ঘটোৱা আৰু সত্ৰসমূহৰ হাতত সংৰক্ষিত পৰিৱৰ্ধিত পৰিশীলিত তথা ব্যাকৰণসন্মতভাৱে জনপ্ৰিয় হৈ উঠা নৃত্যধাৰাকে সাধাৰণতে সত্ৰীয়া নৃত্য বুলি কোৱা হয় গতিকে অকমান দীঘল হৈছে তথাপি তোমালোকে যদি পাৰা লিখিবলৈ চেষ্টা কৰিবা নহলে অকমান চমুকৈ লিখিবা আৰু ঠিক আছে নেক্সট কি আছে আমি চাম বলা তাৰ পিছত 19 নম্বৰ উৎসৱ পাৰ্বণ এটা খুব দৰকাৰী সমুটকা ইয়াতে এই ধৰণে মই তোমালোকক লিখা দিবলৈ চেষ্টা কৰিছো যে উত্তৰত লিখিবা তোমালোকে যে বছৰটোৰ বিশেষ দিন কিছুমানত বিভিন্ন জাতি জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকসকলে পৰম্পৰাগতভাৱে নীতি নিয়ম মানি উল্লাহ মালহেৰে সম্পন্ন কৰা কিছুমান আচাৰ অনুষ্ঠান আৰু কাৰ্যকে উৎসৱ বুলি কোৱা হয় যেনে বিহু ঈদ বৰদিন ফাকুৱা দেৱালী গুৰু নানক জয়ন্তী আলি আই লিগাং মেডাম মেফি ইত্যাদি উৎসৱসমূহৰ যোগেদি আমাৰ মাজত মিলা প্ৰীতি আৰু ভাৱ গঢ়ি উঠে ইয়াৰ উপৰি উৎসৱসমূহে সমাজত চলি অহা সংস্কৃতিও ৰক্ষা কৰে গতিকে উৎসৱ পাৰ্বণৰ বিষয়ে মই তোমালোকক একনে লিখাই দিবলৈ চেষ্টা কৰিছো এতিয়া গোটেইকিটা মই সমুটকা তোমালোকক কৰাই দিলো এতিয়া নেক্সট কি আছে চাও বলা নেক্সট আছে আমাৰ 5 নম্বৰ ক অংশৰত খ অংশ মিলোৱা যে এই ক অংশৰ এফালে কি আছে ক তেজপুৰ কামৰূপ গোৱালপাৰা ধুবুৰী কাছাৰ আৰু এফালে আমাক কি দিছে খ নম্বৰ ভুৱন পাহাৰ টেক বাহাদুৰ গুৰুদ্বাৰ অগ্নিগড় পুৱামক্কা সূৰ্য পাহাৰ এই শুদ্ধটোৰ লগত মিলাব লাগে ঠিক আছে মই মিলাই দিছো তেজপুৰটো কত মিলিব এই অগ্নিগড়ৰ লগত মিলিব ঠিক আছে নেক্সট কামৰূপটো মিলিব আমাৰ পুৱামক্কা তাৰ পিছত গোৱালপাৰাৰ মিলিব সূৰ্য পাহাৰ তাৰ পিছত ধুবুৰী আছে ধুবুৰীটো মিলিব টেক বাহাদুৰ গুৰুদ্বাৰ আৰু কাছাৰটো মিলিব তোমালোকৰ এই ভুৱন পাহাৰৰ মন্দিৰ গতিকেটা মই মিলাই দিছো কাৰচিন মাৰি ধুনিয়াকে কোনো অসুবিধা হ'ব নালাগে তোমালোকৰ তাৰ পিছত নেক্সট কি আছে আমি চাম বলা তাৰ পিছত এখন হৰাই ছবি আঁকা এটো তোমালোকে নিজেই কৰিবা এটোটো মই কৰাই নিদিও তোমালোকক গতিকে আজি এই ভিডিওটো মই যিমানখিনি প্ৰশ্ন আছিল গোটেইখিনি কৰাই দিবলৈ চেষ্টা কৰিলো আশা কৰিছো তোমালোকে ভিডিওটো চাই উপকৃত হ'ব আৰু এই পাঠটোৰ যিমানখিনি অনুশীলনী প্ৰশ্ন আছিল কোনখিনি অনুশীলনী প্ৰশ্ন আছে মই তোমালোকক দেখুৱাই দিম পুনৰ এবাৰ যে যিমানখিনি অনুশীলনী প্ৰশ্ন ইয়াতে দিছিলে মই গোটেইখিনি কৰাই দিবলৈ চেষ্টা কৰিছো এইখিনি প্ৰশ্ন আছিল গতিকে ইয়াতে আমাৰ সমুটকা আছিল তাৰ পিছতে খালি ঠাই আছিল তাৰ পিছত এটো শংকৰদেৱৰ অৱদানৰ বিষয়ে লিখিব কৈছিলে সমুটকা এফালে 4 নম্বৰ সমুটকা তাৰ পিছত ক অংশত খ অংশ মিলোৱা ইত্যাদি বিভিন্ন ধৰণৰ প্ৰশ্ন আছিল গোটেইখিনি প্ৰশ্ন মই কভাৰ কৰি দিবলৈ চেষ্টা কৰিছো আশা কৰিছো তোমালোকে ভিডিওটো চাই ভাল পাবা গতিকে এইখিনিতে সামৰিছো আজিলৈ থ্যাংক ইউ